আজি পুৰা গাঁৱৰ ৰাইজৰ লগত এফালে যাব ওলাইছোঁ। ইয়া দেখিছে নহয়, আমাৰ গাঁৱৰ গোটেই ৰাইজ ওলাইছে আৰু ক'ত যাব ওলাইছোঁ, কিয় যাব ওলাইছোঁ, ভিডিঅ'টো শেষলৈকে চালে গম পাব। আৰু মানুহে মোক কি ক'ব নাজানো, মোৰ কিন্তু বহুত বেছি ভাল লাগিছে এনেদৰে ৰাইজৰ লগত একলগ হৈ যাবলৈ। নমস্কাৰ জনাইছোঁ সকলোকে আৰু মোৰ ফেচবুক পেজ ববিতা বৰ্মন আৰু ইউটিউব চেনেল ববি ভ্লগছলৈ স্বাগতম জনাইছোঁ আৰু নতুন এটা ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। আজি হৈছে আমাৰ গাঁৱৰ শনি পূজা। এয়া দেখিছে নহয়, এয়া আছিল একেবাৰে ৰাতিপুৱাৰ দৃশ্য, মানে ৰাতিপুৱা 9টা মানৰ পৰা। এইফালে বিশিষ্ট ব্যক্তিসকল বহি আছে, মানে আমাৰ গাঁৱৰ গাঁওবুঢ়া আদিকে ধৰি। আৰু আমাৰ গাঁৱৰ এই বিশেষ শনি বাবাৰ পূজাখনত 25ৰ পৰা 30টামান ভাগ থাকে, মানে বিভিন্নজনে দিয়ে আৰু বাবাক ধৰি লওক মানস কৰে যে মোৰ এনেকুৱাটো হ'লে এনেকুৱা দিম বা 2টা দিম বা 1টা দিম, এনেধৰণৰ হৈ 25-30টা হৈ যায় আৰু এয়া আমি সকলোৱে মিলি এতিয়া বাবাক আনিব গৈ আছোঁ, মানে শনি বাবাৰ মূৰ্তিটো আনিব গৈ আছোঁ। আৰু এই সময়খিনি যে বহুত বেছি ভাল লাগে। এই ভিডিঅ'টো আছিলে যোৱা বহাগ মাহৰ 5 তাৰিখে, মানে আমাৰ গাঁৱৰ যে বুঢ়া বুঢ়ী পাহাৰৰ পূজাৰ এটা ভিডিঅ' দিছিলোঁ। সেই পূজাখনৰ পিছদিনাখনে এই পূজা আৰম্ভ হয় আৰু এনেদৰে বহুত মানুহ লগ হৈ যেতিয়া এনেদৰে বহুত ফূৰ্তি কৰি যোৱা হয় না, সঁচাকৈয়ে বহুত বেছি ভাল লাগে। ইয়াতে প্ৰায় 2 কিলোমিটাৰ পৰা 2.5 কিলোমিটাৰমান খোজকাঢ়িবলগীয়া হয়, মানে বহুত এনজয় কৰি যোৱা হয় ৰাস্তাটো। এয়া দেখিছে নহয়, এনেদৰে নাচি বাগি। আৰু যি হওক, 2-এজনে জানে যে মই ভিডিঅ' কৰোঁ বুলি, তো কৈ আছিল যে ভিডিঅ' এটা ভাল কৰি লওঁ, আমি নাচিম এনেকৈ কৈ আছিল আৰু ময়ো তাতে ভালেই পাইছোঁ। গতিকে দাদাই গাড়ীখনত আছিল মূৰ্তি আনিব যোৱা, আৰু মোবাইলটো ধৰিব দিছোঁ, ধুনীয়াকৈ ভিডিঅ' কৰি দিছে। আৰু ভিডিঅ'খিনি এডিটিঙৰ অভাৱত দিয়া হোৱা নাই, সেয়ে ভাবিলোঁ আজি আগবঢ়াওঁ আপোনালোকলৈ, আৰু আজি এডিটিং কৰি আছোঁ আৰু আপোনালোকক আগবঢ়াম বুলি। এয়া দেখিছে নহয় কিমান মানুহ, সঁচাকৈয়ে যদিও বা বহাগ মাহ আছিল, ৰ'দটো কিন্তু বৰ প্ৰখৰ আছিল, তথাপিও কোনেও এৰা নাই মানে। আৰু বেটাই ক'ত আছে কোনো পাত্তা নাই। এয়া দেখিছে নহয় আমাৰ ফিল্ড, আৰু এই ফিল্ডখনতে বিহু আদিকে ধৰি বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ হয়। আৰু এয়া আমি আহি পালোঁ। এয়া দেখিছে নহয় বাবাৰ মূৰ্তি ৰেডি, আৰু আমি এতিয়া নিবলৈ আহিছোঁ। নিয়াৰ আগতে ইয়াত মানে বহুতজনে ফূৰ্তি কৰিব আৰু না। যি কি নহওক, বাবাৰ মূৰ্তি নিব আহি বহুত বেছি এনজয় কৰিলোঁ, বহুত বেছি নাচিলোঁ। কোনে মোক কি ক'ব নাজানো, মই কিন্তু যথেষ্টখিনি ফূৰ্তি কৰিলোঁ। আৰু এতিয়া বাবাৰ মূৰ্তি লৈ আমি যাম আৰু যাওঁতেও নাচি বাগিয়ে যাব। আৰু এই বাবাৰ মূৰ্তিটো যে 2035লৈকে বুকিং হৈ আছে, মানে দিয়া মানুহ যদি কোনোবাই দিব বিচাৰে। এতিয়া ধৰক ময়ে দিব বিচাৰোঁ, যদি মই দিব বিচাৰোঁ তেতিয়াহ'লে 2035ৰ পিছতহে দিব পাৰিম, মানে 2035লৈকে দিয়া মানুহ অলৰেডি বুকিং। গম পাইছে নহয়, ইমান মানে কিবা মূৰ্তিটো দিয়াৰ কাৰণে লাইন লাগি থাকিব লাগিব। যি কি নহওক বহুত বেছি ভাল লাগিছে, মানে কি ক'ম আৰু, ভাষা নাই। এবাৰ আগতে পাইছিলোঁ, কিন্তু সেইবাৰ বেছি মই ফূৰ্তি কৰিব পৰা নাছিলোঁ, মানে বেটা সৰু আছিল। বহুত বেছি এনজয়। আৰু এইফালে আমাৰ বৈৰাতীসকল দেখিছে নহয়, পাকাত খোজ দিব নোৱাৰা হৈছে, মানে ৰ'দৰ কাৰণে, গৰমৰ কাৰণে। এয়া জংঘলে গৈ আছে।
আৰু এয়া লৈ গৈ আছোঁ আমি। আৰু আহি আমি মন্দিৰ পাম আৰু এয়া দেখিছে নহয় বাবাক আদৰি এনেদৰে লৈ আহি আছে। সঁচাকৈ কৈছোঁ বহুত বেছি ভাল লাগিল, মানে বেছি ভাল লাগিল। সকলোৱে পাৰে মানে ফূৰ্তি কৰিলে আৰু এইফালে খিচিৰি বনি আছে সকলোৰে কাৰণে, ৰাইজৰ কাৰণে। এয়া পূজা হোৱাৰ পিছতে সকলোৱে খিচিৰি খাব। মানে প্ৰায় 500-600 মান মানুহৰ আয়োজন। তো দেখিছে খিচিৰি বনাই আছে, মানে দিনৰ পৰাই আৰম্ভ কৰিছে যিহেতু বহুত টাইম লাগিব ন। আৰু এইফালে আৰু পাৰে মানে গাঁৱৰ ডেকা বুঢ়া সকলোৱে ফূৰ্তি কৰে, মানে বহুত বেছি ফূৰ্তি কৰে। এয়া দেখিছে নহয় নাচি আছে মানে চবে। আৰু এতিয়া আবেলি সময়, সন্ধিয়া হ'ব। ইফালে মানে মূৰ্তিটো বৰাই আছে আৰু এয়া সন্ধিয়া হোৱাৰ লগে লগে পূজাৰ আৰম্ভ হ'ল। এয়া পূজা চলি আছে আৰু পূজা শেষ হোৱাৰ পিছতে প্ৰসাদ খাই সকলোৱে ঘৰা ঘৰি যাব। আৰু শনি বাবাৰ প্ৰসাদ হেনো ঘৰত নিব নাপায়। মই এইটো কথা আগতে নাজানিছিলোঁ, নতুনকৈ গম পাইছোঁ। যি কি নহওক এতিয়া আমি প্ৰসাদ খাইছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বা